হয় পিস্তলেদি দিয়ক তেওঁলোকে পিস্তল মোক দিয়ক মই হলেও গুলিয়াই দিম মোৰ তাত কোনো আপত্তি নাই যদি দুখী প্ৰমাণিত কৰিব পাৰে সুনীল গগৈ যদি জীয়াই আছে আপুনি তেওঁক গুলিয়াবলৈ বাধ্য মই কাৰণ কিয় তেওঁ নাই বুলি মই হিৰৰ হেন্দুকণো মুচি পেলালো যেতিয়া মই তেওঁক মাৰিবলৈ মই কুণ্ঠাবোধ নকৰো সুনীল গগৈৰ পত্নীয়ে নিজ মুখে ক'লে যে মই হাতত পিস্তল তুলি দিয়ক মই সুনীল গগৈক গুলিয়াই হত্যা কৰিম যদি সুনীল গগৈ জীয়াই আছে আপোনালোকে কথা ভাবি চাব আৰু ভিডিঅ'টো যদি কোনোবাই চাই আছে মোৰ স্কিপ নকৰাকৈ শেষলৈকে চাব সকলো কথা মই এই ভিডিঅ'টোত আলোচনা কৰিম আৰু যে মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মই সুনীল গগৈৰ পত্নীয়ে কি কৈছিলে কথাখিনি গোটেইখিনি কথা মই আপোনালোকক শুনোৱাম ভিডিঅ'টোত আপোনালোকে ভিডিঅ'টোত ধুনীয়াকৈ স্কিপ নকৰাকৈ চাই থাকক ঠিক আছে যদি প্ৰকৃতকৈ সুনীল গগৈ জীয়াই আছে তেতিয়াহ'লে তেখেতৰ পত্নীয়ে কৈছে যে মই হাতত পিস্তল তুলি দিয়ক মই তেখেতক গুলিয়াই হত্যা কৰিম ঠিক আছে যদি সুনীল গগৈ প্ৰকৃতকৈ জীয়াই আছে তেতিয়াহ'লে সুনীল গগৈৰ পত্নীয়ে নিজ মুখে কৈছে যে মই তেখেতক গুলিয়াই হত্যা কৰিম মোৰ হাতত পিস্তল তুলি দিয়ক তেতিয়া আপোনালোকে ভাবি চাওক যে সুনীল গগৈ জীয়াই আছে নে নাই আৰু যিটো মৃতদেহ উদ্ধাৰ কৰিছিলে যে কৈছে যে সেইটো জাহাংগীৰৰ হয় সুনীল গগৈ নহয় কিন্তু পত্নীয়ে দাবী কৰিছে যে এইটো সুনীল গগৈৰ হয় জাহাংগীৰৰ মৃতদেহ নহয় গতিকে আপোনালোকে ভাবি চাওক যে মানুহজন প্ৰকৃতকৈ জীয়াই থাকিব পাৰে নে নোৱাৰে মই হিচাপত মানুহজন জীয়াই নাই আৰু থাকিলেতো নিজৰ পত্নীয়ে তেনেকুৱা কথা নকয় যে মই হাতত পিস্তল তুলি দিয়ক মই তেখেতক গুলিয়াই হত্যা কৰিম ঠিক আছে আৰু সেইখিনি কথা তেখেতৰ পত্নীয়ে নিজ মুখে কৈছে প্ৰকৃতকৈ যদি সুনীল গগৈ জীয়াই থাকিলে হয় হয়তো তেখেতৰ পত্নীয়ে আজি তেনেকুৱা কথা নক'লে হয় কাৰণ সুনীল গগৈৰ পত্নীয়ে শিৰৰ সেন্দুৰ কেতিয়াবাই মুচিলে আৰু যদি সুনীল গগৈ জীয়াই থাকিলে হয় তেখেতৰ পত্নীয়ে আজি শিৰৰ সেন্দুৰ নুমুচিলে হয় কাৰণ তেখেতৰ শিৰৰ সেন্দুৰখিনি মূৰতে থাকিলে হয় কিন্তু তেখেতৰ শিৰৰ সেন্দুৰখিনি এইকাৰণে নাই যে তেওঁৰ বিশ্বাস আছে যে সুনীল গগৈ জীয়াই নাই সেইটো কাৰণে তেখেতে শিৰৰ সেন্দুৰখিনি মুচি পেলাইছে আৰু তেখেতে সেইকাৰণে দাবীও কৰিছে যে যদি সুনীল গগৈ জীয়াই আছে মই হাতত পিস্তল তুলি দিয়ক মই সুনীল গগৈক গুলিয়াই হত্যা কৰিম আৰু নাই বুলি কনফাৰ্ম হোৱাৰ কাৰণেতো এইখিনি সাহস কৰিছে ক'বলৈ আৰু যদি জীয়াই থাকিলে হয়তো এইখিনি কথা ক'ব নোৱাৰিলে হয় বাৰু যিয়ে নহওক প্ৰকৃত সত্য কথাটো ওলাই পৰিছে সুনীল গগৈ জীয়াই নাই আৰু যদি জীয়াই থাকিলে হয় হয়তো তেখেতৰ বিহিত ব্যৱস্থা চৰকাৰে ল'লে হয় আৰু জীয়াই নথকা মানুহ এটাৰ কেনেকৈ ব্যৱস্থা ল'ব আৰু যিটো মৃতদেহ উদ্ধাৰ কৰিছিলে সেইটো জাহাংগীৰৰ বুলি আৰক্ষীয়ে কৈছে কিন্তু আৰক্ষীৰ মতে জাহাংগীৰৰ হয় কিন্তু সুনীল গগৈ নহয় তেতিয়াহ'লে সুনীল গগৈ মানুহটো গ'ল ক'ত সুনীল গগৈ ক'ত লুকাই থাকিলে তেখেতটো ক'ৰবাত নহয় ক'ৰবাত লুকাই থাকিলে হয় এদিন নহয় এদিনত ধৰা পৰিলে হয় কিন্তু যদি মানুহজন এতিয়ালৈকে কোনো সুসূত্ৰই নাই নিশ্চয় তেওঁ মানুহজনৰ মৃত্যু হ'ব লাগিব আৰু তেখেতৰ পত্নীয়ে যিটো দাবী কৰিছে সেইটো এতিয়া সত্য হ'বলৈ গৈ আছে আৰু যদি জীয়াই থাকিলে হয় আৰক্ষীৰ চকুটো ধূলিতে কোনো এনেকৈ হাৰি যাব নোৱাৰে ক'ৰবাত নহয় ক'ৰবাত হ'লে সেই ওলালে হয় কিন্তু যাতে মানুহজনৰ কোনো সুসূত্ৰই নাই নিশ্চয় মানুহজন মৃত্যু হ'ব লাগিব যিয়ে নহওক বাৰু প্ৰকৃত সত্য যাতে আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু অসম চৰকাৰে যাতে ভালকৈ তদন্ত কৰে এই কথাটোক লৈ কৰি কিনে দোষীয়ে শাস্তি পাব লাগে উচিত শাস্তি পাব লাগে ইয়াৰ তদন্ত ভালকৈ কৰক এবাৰ নহয় দুবাৰ হওক ঠিক আছে বাৰু আজিলৈ ভিডিঅ'টো ইমানতে যদি ভিডিঅ'টো ভাল পাইছে চাই কৰি কিনে লাইক এটা কমেণ্ট এটা কৰি দিব